নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল শেহতীয়া সময়ত আপোনালোকে দেখিলে যে এদিনীয়া টিমৰ অধিনায়কত্ব শুভমান গিলক প্ৰদান কৰা হৈছে আৰু ৰোহিত শৰ্মা বৰ্তমান সময়ত অধিনায়ক নহয় তেখেতে প্লেয়াৰ হিচাপে খেলিব লাগিব ভাৰতৰ এদিনীয়া টিমত তাকে লৈ পেলাই বিভিন্ন জনৰ মাজত চৰ্চা চলিছে যে কিয় এনেকুৱা কৰিবলগীয়া হ'ল ইয়াৰ কাৰণটোনো কি গতিকে কাৰণটো বহুত আছে বহুত কেইটা কাৰণ আমি ইয়াৰ বিশ্লেষণ কৰিব পাৰো কি কাৰণ আছে ইয়াৰ আঁৰত সেইখিনি কথা আমি আলোচনা কৰিম সো মই ব্যক্তিগতভাৱেও ভাবো যে বিশ্বকাপটোলৈকে দিব লাগিছিল নেক্সট ওয়াৰ্ল্ড কাপটোলৈকে দিব লাগিছিল কিন্তু এতিয়া বিসিসিআই এটো কথা চিন্তা নকৰিলে বিসিসিআই সাধাৰণতে আগতীয়াকৈ শুভমান গিলক প্ৰদান কৰি দিলে যিখিনি কাৰণ যিকেইটা কাৰণৰ কাৰণে বিসিসিআই তেখেতক অধিনায়কত্বৰ পৰা আঁতৰালে সেইখিনি আমি আলোচনা কৰো আহক গতিকে কাৰণ বহুকেইটা আছে প্ৰথম কাৰণটো হৈছে যে ভৱিষ্যতৰ কথা বিসিসিআই চিন্তা কৰিছে টিম ইণ্ডিয়াৰ যিটো নতুন প্ৰজন্মৰ কথা চিন্তা কৰিছে ৰোহিত শৰ্মাৰ হাতত আপোনালোকে জানে যে বেছি দিন নাই এবছৰ দুবছৰ কিবা এটা আছে তাৰ পাছতো অৱসৰ ল'ব লাগিব সেইটো একদম খাটাং কথা গতিকে বিসিসিআই ভাবিছে যে আমি নতুনৰ দিশত চাব খোজো যি সাধাৰণতে যিজন অধিনায়কে একেবাৰে আমাক বহুত বছৰলৈকে অধিনায়কত্ব কৰিব পাৰিব গতিকে নতুন প্ৰজন্মৰ এজন আমি অধিনায়ক বিচাৰো হেতু কাৰণে শুভমান গিলক অধিনায়কত্বটো প্ৰদান কৰি দিলে শুভমান গিলে সাধাৰণতে দেখিছিলে যে টেষ্টতো তেখেতক অধিনায়কত্ব প্ৰদান কৰা হৈছিল গতিকে ভৱিষ্যতৰ দিশত বিসিসিআই চাইছে আৰু বৰ্তমান সময়ত কৈছেও তেওঁলোক চিফ সিলেক্টৰ অজিত আগাৰকাৰ ফালৰ পৰা কোৱা হৈছে যে যিজন অধিনায়ক নতুন অধিনায়ক তেওঁক অলপ সময় দিব লাগিব আমি খাপ খাবলৈ গোটেই টিমটোৰ লগত অলপ সময় লাগিব তেতিয়াহে বিশ্বকাপলৈ ভালদৰে গঢ়ি উঠিব গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে গতিকে হেতু এক নম্বৰ কাৰণ ভৱিষ্যতৰ কথা চিন্তা কৰিলে দুই নম্বৰ কাৰণ এটো এটা কাৰণ আছে যাৰ কাৰণে ৰোহিতৰ এই অধিনায়কত্বটো গ'ল বুলি বিভিন্ন জনে মত পোষণ কৰিছে এই কাৰণটো ৰোহিতৰ নিজৰ ভুল হিচাপে বহুতে গণ্য কৰিব বিচাৰিছে বিসিসিআই এটা সময়ত কৈছিলে যে যদিহে প্লেয়াৰ এজনে টিমত নিয়মীয়াকৈ খেলি থকাটো বিচাৰে তেতিয়া তেওঁলোকে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলিব লাগিব প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁলোকে ভাল খেলি দেখুৱাব লাগিব শেহতীয়া সময়ত আমি দেখিবলৈ পাইছো যে ৰোহিত শৰ্মাই কোনো ধৰণৰ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট কিন্তু খেলা নাই বিজয় হাজাৰ ট্ৰফি হৈ গৈছিলে বিজয় হাজাৰে ট্ৰফি এদিনীয়া ফৰ্মেটৰ যেটো ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ তাত কিন্তু নিজৰ ৰাজ্যিক টিমৰ হৈ পেলাই ৰোহিত শৰ্মাই খেলা আমি দেখিবলৈ নাপালো ৰোহিত শৰ্মাই নিজৰ শেষৰ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ মেচ 2018 চন মানতে খেলিছিল তাৰ পাছত আজিলৈকে তেওঁ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটলৈ উভতি যোৱা নাই গতিকে বিসিসিআই ফালৰ পৰা এটা নিৰ্দেশ দিছিলে গতিকে সেই নিৰ্দেশটো অমান্য কৰা নিচিনা হ'ল অলপ যে তেখেতে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট নেখেলিলে যদি বিজয় হাজাৰে ট্ৰফি খেলিলে হেতেন তেতিয়া হয়তো ৰোহিতৰ হাতত আজি হয়তো কিবা এটা চান্স থাকিবও পাৰিলেহেঁতেন যদি বিজয় হাজাৰে ট্ৰফি খেলিলেহেঁতেন মুম্বাইৰ হৈ পেলাই তেখেতে খেলিলেহেঁতেন এদিনীয়া টিমৰ কেপ্টেইনশ্বিপ কৰিলেহেঁতেন মুম্বাই তেতিয়া হয়তো বিসিসিআই কিবা এটা ভাবিবলৈ বাধ্য হ'লহেঁতেন তাত যদি তেওঁ কেপ্টেইনশ্বিপ ভাল হ'লহেঁতেন গতিকে এইটো এটা কথা বহুতে কৈছে যে এইটো ৰোহিতৰে ভুল বুলি তেনেকৈ ক'ব বিচাৰিছে যে ফাৰ্ষ্ট ক্লাছত খেলিব লাগিছিলে ফাৰ্ষ্ট ক্লাছত কেপ্টেইনশ্বিপ কৰি দেখুৱাব লাগিছিলে বুলি কৈছে এইটো হ'ল নেক্সট কাৰণ আৰু এটা কাৰণ 3 নম্বৰ কাৰণটো হৈছে এইটো এটা সাংঘাতিক কাৰণ ৰোহিতৰ বৰ্তমান সময়ত বয়স হৈছে 38 বছৰ নেক্সট ইয়াৰ তেখেতৰ বয়স হ'ব 39 বছৰ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এজনে প্লেয়াৰ আছে যি 39 বছৰ বয়সলৈকে এতিয়ালৈকে আজিকোপতি এজনে প্লেয়াৰ আছে যিয়ে 39 বছৰলৈকে এদিনীয়া ক্ৰিকেটত খেলিছে সেইজনৰ নাম হৈছে মহিন্দৰ অমৰনাথৰ বাদে কোনো এজন প্লেয়াৰ ভাৰতীয় ক্ৰিকেটত নাই যি 39 বছৰলৈকে ক্ৰিকেট খেলিছে গতিকে হেতু এটা বেলেগ ধৰণৰ কথা হৈ যায় কেৱল মাত্ৰ এজনে প্লেয়াৰ আছে যি 38 বছৰ পাৰ কৰি 39 বছৰটো খেলি আছিল ভাৰতৰ কাৰণে তাৰ পাছত আৰু কোনো নজিৰ নাই মানে গতিকে হেতু এটা কথা আৰু 38 বছৰলৈকে ক্ৰিকেট খেলা সৰ্বমুঠ 5 জন ক্ৰিকেটাৰ এতিয়ালৈকে বৰ্তমান আছে শচীন তেণ্ডুলকাৰে খেলিছিলে মহেন্দ্ৰ সিং ধোনীয়ে খেলিছিলে ৰাহুল দ্ৰাবিড়ে খেলিছিলে সুনীল গাভাস্কাৰে খেলিছিলে মহিন্দ্ৰ অমৰনাথ মই যেটো ক'লো 39 লৈকে খেলিলে 38ত সোমাই যাব তেখেত গতিকে শচীন ধোনী দ্ৰাবিড় গাভাস্কাৰ আৰু মহিন্দ্ৰ অমৰনাথ এই 5 জন 38 বছৰলৈকে খেলা তাৰ পাছত আহি যাব বৰ্তমান সময়ত ৰোহিত শৰ্মাই খেলি আছে 39 বছৰলৈকে খেলা মহিন্দ্ৰ অমৰনাথে আছে গতিকে বেছি প্লেয়াৰ আনকি ধোনী পৰ্যন্ত শচীন পৰ্যন্ত 39 বছৰলৈকে কিন্তু পোৱা নাই শচীন ধোনী আদি প্লেয়াৰেও 38 বছৰতে কিন্তু বিদায় দিবলৈ বাধ্য হৈছে দ্ৰাবিড় গাভাস্কাৰলৈকে 38 বছৰত বাধ্য হৈছে মানে গতিকে এইটো বিসিসিআই কিবা তেনেকুৱা ধৰণৰ নীতি নিয়ম থাকিবও পাৰে গোপনীয়ভাৱে যেটো সাধাৰণতে পাব্লিকলি নেদেখুৱায় যে 38 বছৰ পাছতও খেলিব নোৱাৰে এনেকুৱা ধৰণৰ কিবা নিয়মো থাকিব পাৰে কিছুমান বস্তু থাকে কনফিডেন্সিয়েল মেটাৰ যিবিলাক সাধাৰণতে সকলোকে নেদেখুৱায় কিছুমান নীতি নিয়ম গতিকে হেতু এটা হ'ব পাৰে গোপনীয় তেওঁলোকৰ কথা হ'ব পাৰে যে 38 বছৰ পাছতও খেলিব নালাগে এনেকুৱা ধৰণৰ কিবা কথা থাকিব পাৰে হেতু এটা কাৰণ হ'ব পাৰে নেক্সট কাৰণটো হৈছে চতুৰ্থ কাৰণ সেইটো হৈছে স্প্লিট কেপ্টেইনশ্বিৰ ওপৰত বৰ্তমান সময়ত বিসিসিআই হয়তো গুৰুত্ব দিয়া নাই বৰ্তমান যি দেখিছো শুভমান গিল টেষ্টৰ কেপ্টেইন আছিলে
ঘপককৈ তেখেতক T20 টিমলৈ লৈ আহিলে তাত ভাইচ কেপ্টেইন দি দিলে আৰু হয়তো T20ৰো কেপ্টেইন দি দিব বেছি দিন নাই আৰু এতিয়া এদিনীয়া কেপ্টেইনশ্বিপ দি দিলে গতিকে দুটা ফৰ্মেটত অলৰেডি কেপ্টেইন হৈয়ে আছে T20টো কেপ্টেইন দি দিয়াৰ সম্ভাৱনা বহুত বেছি আছে গতিকে BCCI ফালৰ পৰা এইটো এনেকুৱা ধৰণৰ কথা কিছুমান আগৰ পৰা আমি দেখি আহিছিলোঁ মহেন্দ্ৰ সিং ধোনীয়ে খুদ নিজে কৈছিলে এটা সময়ত যে আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ ক্ষেত্ৰত বেলেগ বেলেগ ফৰ্মেটত বেলেগ বেলেগ কেপ্টেইনছৰ যিটো স্প্লিট কেপ্টেইনশ্বিপ বুলি কয় সেইটো কাম নিদিব সেইটো মহেন্দ্ৰ সিং ধোনীয়ে নিজে মুখেৰে কোৱা কথা গতিকে নাজানো সেই বস্তুটোকে আকৌ কিজানি ইমপ্লিমেণ্ট কৰিব বিচাৰিছে BCCI ফালৰ পৰা BCCI এইটো কাৰ্যকৰী কৰিব বিচাৰিছে যে এজনেই কেপ্টেইন থাকক গোটেইকেইটা ফৰ্মেটৰ ক্ষেত্ৰত সেইটো কাৰণে গিলক এদিনীয়াটো কেপ্টেইন দি দিয়া হৈছে টেষ্টতো দি দিয়া হৈছে আৰু হয়তো T20টো দিব গতিকে সেইটো এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে ৰোহিতক কেপ্টেইনশ্বিপৰ আঁতৰোৱা হ'ল আৰু একেবাৰে শেষৰটো কাৰণ এইটো এটা কাৰণ হ'ব পাৰে সেইটো হৈছে ৰোহিতৰ উত্তৰাধিকাৰীসকলৰ আগমন ৰোহিতৰ উত্তৰাধিকাৰী ইতিমধ্যে বহু কেইজন ওলাই গৈছে তেওঁলোকে টিমত সোমাওকৈ আছে আৰু ৰোহিত যোৱাৰ পাছত কোনোবা এজনেতো ৰোহিতৰ স্থানটো ল'বই সেইটো খাটাং হৈছে বৰ্তমান সময়ত আৰু তেওঁলোকৰ ভিতৰত আছে যশস্বী জয়সৱাল সকলো ফালে ভাল প্ৰদৰ্শন কৰি আছিলে শেহতীয়া সময়ত অতি সুন্দৰ প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ফৰ্মেটত তেখেতৰ প্ৰদৰ্শন উচ্চমানৰ হৈছে যশস্বীৰ গতিকে যশস্বী জয়সৱাল ৰোহিতৰ উত্তৰাধিকাৰী বুলি এতিয়াৰ পৰা বহুতে কয় আৰু নিশ্চিতভাৱে তেখেতৰ খেল দেখি তেনেকুৱা লাগে যে ৰোহিতৰ উত্তৰাধিকাৰী হ'ব তাৰ পাছত অভিষেক শৰ্মা আন এজন প্লেয়াৰ যি ৰোহিতৰ উত্তৰাধিকাৰী হোৱাৰ দম ৰাখে আৰু এজন থাকিব ঋতুৰাজ গায়কোৱাড তেখেতৰ অপেনিং বেটাৰ ভাল অপেনিং বেটাৰ এই তিনিজনৰ ভিতৰত কোনোবা এজনেতো বিশেষকৈ মই যদি ক'বলৈ যাওঁ যশস্বী জয়সৱাল আৰু অভিষেক শৰ্মা এওঁলোকৰ চান্সটো বেছি ৰোহিতৰ ঠাইত সোমোৱাৰ ক্ষেত্ৰত গতিকে অলৰেডি ৰৈ আছে অপেক্ষা কৰি আছে কিছুমান প্লেয়াৰ যে আমি সোমামকৈ টিমত এদিনীয়া টিমত সোমাবলৈ কিন্তু ৰৈ আছে গতিকে ৰোহিতৰ উত্তৰাধিকাৰী বহুতকেইটা আছে ভৱিষ্যত প্ৰজন্মৰ প্লেয়াৰ কিন্তু ৰখি আছে অপেক্ষা কৰি আছে সোমাবলৈ টিমত অপেনিং কৰিবৰ কাৰণে অপেক্ষা কৰি আছে সেইটো এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে BCCI ভাবিছে যে নাই বৰ্তমান আৰু হৈছে নতুনৰ দিশত আমি যাব বিচাৰোঁ সেইটো কাৰণে হয়তো তেওঁৰ পৰা কেপ্টেইনশ্বিপটো আঁতৰাই অনা হৈছে আৰু হয়তো প্লেয়াৰ হিচাপেও এতিয়া নাজানো কিমান কি দিয়ে যিটো অষ্ট্ৰেলিয়া টুৰ সেইটো ইম্পৰ্টেণ্ট হ'ব অষ্ট্ৰেলিয়া টুৰত যদি ভাল প্ৰদৰ্শন কৰি দেখুৱাব পাৰে এদিনীয়াত তেতিয়া হয়তো কণ্টিনিউ কৰিব পাৰিব কিন্তু অষ্ট্ৰেলিয়া টুৰত বহুত ইম্পৰ্টেণ্ট অষ্ট্ৰেলিয়া টুৰটো ৰোহিত শৰ্মাৰ কাৰণে নহয় বিৰাট কোহলিৰ কাৰণেও যে তেওঁলোকে যদি ভাল প্ৰদৰ্শন কৰি দেখুৱায় তেতিয়া কিন্তু প্ৰশ্ন নাথাকিব আৰু কোনো ধৰণৰ প্ৰশ্ন নাথাকিব তেওঁলোকৰ লগত কণ্টিনিউ কৰিব পাৰিব বয়সৰ কোনো কথা নাথাকিব কিন্তু বৰ্তমান সময়ত বয়স যিহেতুকে হৈ আহিছে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে BCCI ফালৰ পৰা সেইটোৱে ভাবি থকা হৈছে গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যাৰ কাৰণে কেপ্টেইনশ্বিপটোৰ পৰাও আঁতৰোৱা হ'ল গতিকে এইখিনি আৰু সম্ভাৱ্য কাৰণ আমি আলোচনা কৰিলোঁ যিখিনি মিডিয়াৰ ওলাই আছে কিখিনি কাৰণৰ কাৰণে ৰোহিতক বৰ্তমান ঘপককৈ কেপ্টেইনশ্বিপৰ আঁতৰাই দিয়া হ'ল কোৱা হৈছে যে ৰোহিতৰ লগত আলোচনা কৰি লৈছোঁ বুলি কৈছে চিলেক্টাৰসকলে চিফ চিলেক্টাৰ অজিত আগাৰকাৰেও কৈছে এইটো কথা যে ৰোহিতৰ লগত আলোচনা কৰিছোঁ আৰু মোৰ মতে ৰোহিত শৰ্মাইতো যিটো সিদ্ধান্ত লয় নিজৰ ফালৰ পৰা ভাল সিদ্ধান্ত ল'ব যদি ৰোহিত শৰ্মাই নিজে কৈছে যে মই কেপ্টেইনশ্বিপ কৰিব নিবিচাৰোঁ যদি গিলেই যদি কেপ্টেইন হৈ থাকে আগবাঢ়ি যাব বিচাৰে ভাল হয় যদি ৰোহিত শৰ্মাই সেইটো কৈছে নিজৰ ফালৰ পৰা নিজেও যদি ভাবিছে এইটো কিন্তু বেয়া সিদ্ধান্ত নহ'ব মই ভাবোঁ ৰোহিতে কেতিয়াও বেয়া কথা নাভাবে টিমৰ বিষয়ে কেতিয়াও টিমমেন ৰোহিত সদায় টিমমেন টিমৰ যদি ভালৰ বিষয়ে ভাবিছে ৰোহিতে সেইটো ভাল ভাবিছে বুলি মই ভাবোঁ এতিয়া প্লেয়াৰ আমাৰ ক্ৰিকেট সমৰ্থকসকলৰ আৱেগটোতো বেলেগ হয় ক্ৰিকেট সমৰ্থকসকলে বিচাৰিবই লাগে বুলি বিচাৰিবই এতিয়া তেওঁলোকে কিমানটো কণ্টিনিউ কৰিব পাৰে কিমান দূৰলৈ যাব পাৰে সেইটো তেওঁলোকৰো কথা থাকে হয় নে নহয় বাকী যি কি নহওক এইখিনি কাৰণ আমি সম্ভাৱ্য কাৰণ আলোচনা কৰিলোঁ কি কাৰণে তেখেতক আঁতৰাবলগীয়া হ'ল কেপ্টেইনশ্বিপৰ পৰা যথেষ্টকেইটা কাৰণ আমি আলোচনা কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব আৰু ভিডিঅ' আহিব চেনেলটোত আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ